প্ৰতিনিধিবৰ্গ, সাংবাদিক বন্ধুসকল আৰু শুভাকাংক্ষীসকল, মই বেছি সময় নলওঁ, মাত্ৰ শুভেচ্ছা জনাবৰ কাৰণে আহিছোঁ। TNPকে আমাৰ বিশেষকৈ গুৱাহাটীৰ পৰা ধেমাজি, তিনিচুকীয়া এই অঞ্চল শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ৰাজনৈতিক এই বিষয়বিলাকক লৈ বহুত অৰিহণা আগবঢ়াই আহিছে। আৰু আগন্তুক দিনতো আমি আশা ৰাখিছোঁ যাতে এই বিষয়বিলাকত জড়িত হৈ আৰু আমাৰ অঞ্চলটোক আগুৱাই লৈ যোৱাৰ কাৰণে যাতে কাম কৰে, এইখিনি আমি আশা ৰাখিছোঁ। শুভেচ্ছাও জনাইছোঁ। আকৌ এখন আপোনালোকৰ নতুন কমিটি হ'ব, তাৰ কাৰণেও শুভেচ্ছা জনাইছোঁ। আৰু যোৱা কমিটিখনে বা এতিয়া চলি থকা কমিটিখনে বহুতখিনি অৱদান আগবঢ়ালে, তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ। প্ৰতিনিধিবৰ্গকো ধন্যবাদ জনাইছোঁ। বিশেষভাৱে শিক্ষাৰ খণ্ডত আমি আৰম্ভণিৰ পৰা কাম কৰিবলৈ সুযোগ পাইছোঁ। নেশ্যনেল এডুকেশ্যন পলিচি 2020, তো এই বিষয়টো আমি আৰম্ভণি আগতে আমাৰ শিক্ষা ব্যৱস্থাটো কি আছিলে যে গাঁৱত ল'ৰা এটা মেট্ৰিক পাছ কৰিলে তাক ধৰি আনি স্কুল এখন খোলাব লাগে, তাত ল'ৰা পঢ়াব লাগে, এনেকুৱা ব্যৱস্থা আছিলে। কিন্তু তাৰ পৰা আমাৰ বহুত বেছি আমি গোটেই গ্ল'বেলি যদি আমি চাওঁ তেতিয়াহ'লে আমি তাত আমি যথেষ্ট পিছ পৰিলোঁ সেই ব্যৱস্থাৰ জৰিয়তে। গতিকে আমি এতিয়া আৰম্ভণিৰ পৰা এই সুযোগটো পাইছোঁ। গতিকে এই সুযোগটোত মই বিশেষভাৱে ছাত্ৰ সংগঠন হিচাপে মই ছাত্ৰ সংগঠনটোক অনুৰোধ জনাব বিচাৰিছোঁ, ইয়াৰ ওপৰত আমি কাম কৰিবলৈ বহুত স্কোপ আছে, আমি সেইখিনি কাম কৰিব লাগিব। ইয়াৰ উপৰিও আমাৰ এই অঞ্চলবিলাকত জৈৱ বৈশিষ্ট্যৰে ভৰা। আমাৰ অকণমান কনফিউজ থাকে, দুই এঘৰ মানুহে সেই জৈৱ বৈশিষ্ট্যৰ মাজতে গৈ ঘৰ বনায়, তেওঁলোকে দুই এঘৰ কেতিয়াবা অলপ চলপ বেনিফিট হ'ব পাৰে। কিন্তু জৈৱ বৈশিষ্ট্য গোটেইটো যদি আমি বচাই ৰাখিব পাৰোঁ তেতিয়াহ'লে লাখ লাখ মানুহ গোটেই পৃথিৱীয়ে বেনিফিট হ'ব পাৰে। গতিকে এই বিষয়বিলাকো আমাৰ চোৱাৰ দৰকাৰ আছে। আমাৰ ওচৰত এনেকুৱা সম্পদ আছে, এই সম্পদখিনি আমি বচাই আমাৰ অঞ্চলটোৰ ৰাইজক আমি বেছি বেনিফিট আমি ভৰাব লাগিব। তো সেইকাৰণে এই দিশটো আমি চাবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। যোৱাকালি পৰহি দিনাখন আমাৰ কেন্দ্ৰীয় টীম আহিছে। যেনেকৈ ধেমাজিৰ কাৰণে চিমেণ্ট দলংখন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিলে যে ইমান ডাঙৰ দলং এখন ভাঙিছে মানে কেনেকুৱা মানুহ। আমাৰ ইয়াতে কি হয়, নদীবিলাকৰ কোচবিলাক চেঞ্জ হৈ আছে। আজি ইয়াত গৈছে, কালি তালৈ গৈছে, তাৰ কাৰণে আমাৰ ক্ষতিয়ে ক্ষতি হৈ আছে। তো সেইকাৰণে বৰদৈ বান্ধ যিখন পক্ষী উদ্যান, সেইটো এটা আমাৰ জৈৱ বৈশিষ্ট্যৰ এটা স্থল হয়। আৰু সেইদিনাখন আমি সেই টিমটোক সেইটোৱেই বুজাবলৈ চেষ্টা কৰিছিলোঁ যে নদীৰ পানী জমা হৈ এই জৈৱ বৈশিষ্ট্যৰ পক্ষী উদ্যানখন সৃষ্টি হৈছে। কিন্তু সেই নদীখন এতিয়া চাহপৰাগ মিলি যোৱাৰ কাৰণে এতিয়া এই জেগাডোখৰ আমাৰ শুকাই গৈছে, জৈৱ বৈশিষ্ট্যত এফেক্ট আহিছে আৰু গ্ল'বেল তাৰ কাৰণে এফেক্ট হ'ব। আৰু এটা আমাৰ টুৰিজিমৰ ছাইট এটাও আমাৰ নষ্ট হ'ব। যেনেকৈ আজি কাজিৰঙাখন চাবৰ কাৰণে কিমান টুৰিষ্ট আহিছে, কিমান হোটেল হৈছে, কিমান মানুহ তাৰ পৰা বেনিফিট হৈছে। গতিকে কাইলৈ সেই জৈৱ বৈশিষ্ট্যৰ ছাইটটো যদি আমি ভালকৈ বচাব পাৰোঁ, কভাৰী জাবক যদি ভালকৈ বচাব পাৰোঁ ৰেইন ফৰেষ্টত, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ টুৰিজিমৰ এটা ভাল হ'ব পাৰে। আৰু লগতে আমি বসবাস কৰা মানুহখিনিও প্ৰকৃতিৰ পৰা আমি বহুত বেনিফিট আমি পাব পাৰোঁ, বা আমাৰ যিটো ডিজাষ্টাৰ আহি আছে, বিভিন্ন ধ্বংস, প্ৰকৃতিৰ ধ্বংসলীলা আমি দেখা নাপাওঁ। তো সেইকাৰণে এই বিষয়বিলাকো আছে, সেইখিনি অকণমান চাব লাগে।
আৰু শিক্ষাৰ্থীয়ে সংবিধানৰ জৰিয়তে তেওঁলোকেও বিচাৰিব পাৰে গতিকে তাক কনফিউজ কৰিব নালাগে গতিকে কোনোবাই বিচাৰিছে আৰু কোনোবাই বিচৰা নাই তাক লৈ কনফিউজ কৰি থাকিলে তেতিয়াহ'লে প্ৰব্লেমটো আমাৰ আহি যাব আৰু কেতিয়াও ছল্ভ নহ'ব আৰু আমি সংবিধানৰ জৰিয়তে সকলোৱে সুৰক্ষা হোৱাটোকে আমি সকলোৱে কাম কৰিব লাগে আৰু প্ৰতিটো কমিউনিটিৰ সেই ব্যৱস্থাটোলৈকে আমি লৈ যাব লাগে গতিকে মই ভাবোঁ আগন্তুক দিনতো আমি এই কথাবিলাক অলপ মুকলিকে ক'ব লাগে যাতে সংবিধানে প্ৰধানবোৰক সুৰক্ষিত কৰিছে মানে তিলকলৈ সুৰক্ষিত কৰিছে একেটাই কথা বা কোনোবা শইকীয়াজনকো সুৰক্ষা কৰিছে গতিকে তাত কনফিউজ কৰিব নালাগে আমাৰ নৰ্মেলি এটা কনফিউজ হৈ থাকে গতিকে এই কনফিউজটো মই ভাবোঁ দূৰ হ'ব লাগে আৰু কোনোবাই তেওঁলোকে সংবিধানৰ আধাৰত যিখিনি বস্তু প্ৰাপ্য সেইখিনি তেওঁলোকে পাব লাগে আৰু সকলোৱে সেইখিনি বস্তু পাব লাগে গতিকে মই বেছি আৰু দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ আৰ্থ সামাজিক দিশবিলাকৰ